টেঙাখাটৰ বায়নচুকত দুটাকৈ নাহৰ ফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অধীনস্থ বায়নচুকত দুটাকৈ বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে টেঙাখাট আৰক্ষী থানাৰ অধীনস্থ বায়নচুকত এগৰাকী ব্যক্তিয়ে খৰি বিচাৰিবলৈ গৈ বাঘ পোৱালি এটা প্ৰত্যক্ষ কৰে। লগে লগে গাঁৱৰ মানুহক খবৰ দিয়ে। গাঁৱৰ মানুহে ততাতৈয়াকৈ গৈ পোৱাৰ বাঘৰ পোৱালিটো গৈ ওচৰতে থকা বাহনিত প্ৰৱেশ কৰে। লগে লগে ৰাইজে পোৱালিটো জীৱিত অৱস্থাত কৰায়ত্ব কৰে। আনহাতে বাহনি কাষতে অন্য এটা বাঘ পোৱালি মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুয়োটা বাঘৰ পোৱালি উদ্ধাৰ কৰে। উল্লেখ্য যে কিছুদিনৰ আগতে বায়নচুক গাঁৱৰ কাষতে লাগি থকা পাখৰিজনীয়া গাঁৱত এজনী মৃত নাহৰ ফুটুকী বাঘ সন্দেহজনকভাৱে উদ্ধাৰ কৰা হৈছিল। নিউজ ডেস্ক রিপোর্ট, টিংরাই চাৰিআলি লাইভ।